Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম তোমালোকৰ আসামিজ এমএল সাবজেক্টৰ সিলেবাস হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষা দুটাৰ কাৰণে ডিসকাস কৰিম। তো দুদিন আগত মেট্ৰিক পৰীক্ষাৰ সিলেবাসখন প্ৰকাশ পাইছে সেৱা বোৰ্ডত। তো তাত পিডিএফটো আপলোড কৰি দিছে। তো আজি আমি আসামিজখন ডিসকাস কৰিম। যোৱাকালি আমি ইংলিছৰ ডিসকাস কৰিছো অলৰেডি। যদি তোমালোকে চোৱা নাই চাই লবা। তো আজি এই ভিডিওটো আমি আসামিজৰ সিলেবাসখন ডিসকাস কৰিম। তো ইয়াত তোমালোকে চাব পাৰা ছমাহিলী পৰীক্ষা আৰু তোমালোকৰ বছৰিকা পৰীক্ষা দুটাৰ কাৰণে দিয়া হৈ আছে। মানে তোমালোকৰ মেট্ৰিক পৰীক্ষাত কি আহিব আৰু হাফ ইয়াৰলিত কি আহিব। আৰু ইয়াত টিক দিয়া হৈ আছে, টিকখিনি চাই তোমালোকে গম পাব পাৰা যে কোনটো আহিব। তো ইয়াত তোমালোকে চোৱা প্ৰথম গ্ৰুপ 8 চোৱা। গ্ৰুপ 8 তোমালোকে গদ্যাংকত চোৱা কি আছে উদ্যোগী আহা আৰু ভাৰতীয় সংস্কৃতি। লগতে তলত আছে অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি। তো তিনিটা চেপ্টাৰ আছে, গোটেইখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। কিন্তু হাফ ইয়াৰলি এক্সামত আহিব তোমালোকৰ উদ্যোগী আহা আৰু ভাৰতীয় সংস্কৃতি। কাৰণ ইয়াত টিক দিয়া হৈ আছে। অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে, ইয়াত টিক দিয়া হোৱা নাই। তাৰপিছত নেক্সট তোমালোকে চোৱা ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিংহা। তো এই দুটা চেপ্টাৰে তোমালোকৰ হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব, দুটাতে টিক দিয়া হৈ আছে। তাৰপিছত নেক্সট তোমালোকে চোৱা অৰণ্য যাত্ৰা পাৰস্যত এভমুখী। তো এই দুটা চেপ্টাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব, কিন্তু হাফ ইয়াৰলিত অকল অৰণ্য যাত্ৰাটো আহিব। তাৰপিছত পদ্যাংকত তোমালোকে চোৱা বৰগীত আৰু জিকি, এই দুটা চেপ্টাৰ হাফ ইয়াৰলিটো আহিব আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিব। তাৰপিছত প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ, এই তিনিটা চেপ্টাৰ মেট্ৰিক পৰীক্ষাত আহিব, কিন্তু হাফ ইয়াৰলিত নাহে। তাৰপিছত গ্ৰামাৰ আছে, গ্ৰামাৰ কি আছে চোৱা নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও নৱম শ্ৰেণীৰ ব্যাকৰণখিনিটো লাগিব, তাৰো উপৰি তোমালোকে চাব লাগিব সন্ধি, বাক্য পৰিৱৰ্তন, তাৰপিছত নট্যবিধি সত্ৰবিধি, জ্যোতি চিহ্ন ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ আৰু প্ৰত্যয়। তো এই গোটেইখিনি আছে, এই গোটেইখিনি পাৰ্ট তোমালোকে চাব লাগিব গ্ৰামাৰৰ কাৰণে। তো এইখিনি চাবা। তাৰপিছত নেক্সট তোমালোকে চোৱা 7 নম্বৰটো চোৱা ভাৱ সম্প্ৰসাৰণ কৰিব পৰা, নহ'লে প্ৰতিবেদন নহ'লে আবেদন। তো এক্সামত তোমালোকে অপশ্যন পাবা, তিনিটা অপশ্যন থাকিব, যোনটো তোমালোকৰ মন যায় সেইটো কৰিব পাৰিবা। তো প্ৰেক্টিছ কৰি ৰাখিবা, সেইটো ইম্পৰ্টেণ্ট আছে 7 নম্বৰটো। তাৰপিছত 8 নম্বৰটো চোৱা ৰচনা। ৰচনা তোমালোকৰ 8 নম্বৰ আহিব, 8 মাৰ্কছৰ আহে। তো ৰচনাও তোমালোকে কেইখনমান প্ৰেক্টিছ কৰি থবা। তাৰপিছত 9 নম্বৰটো চোৱা দ্ৰুতপাঠ। দ্ৰুতপাঠত তোমালোকৰ 10 নম্বৰ আহে। দ্ৰুতপাঠৰ পৰাও কি চাব লাগিব মই যোৱা বছৰ দিছিলোঁ, সেইখিনি ভিডিঅ' চালে হ'ব, আৰু মই আগলৈ দি যাম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তাৰপিছত চোৱা গদ্যাংক নেক্সট, ইয়াত আছে বিষাদ যুগ আৰু প্ৰাচীন ভাৰতৰ শিক্ষা। ইয়াৰ ভিতৰত প্ৰাচীন ভাৰতৰ শিক্ষাটো হাফ ইয়াৰলিত আহিব আৰু বিষাদ যুগটো নাহে। তাৰপিছত পদ্যাংকত চোৱা তোমালোকে কানাই চাতুৰি আৰু ধৰঝাৰু ধৰ ভাই, এই দুটাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব, কিন্তু হাফ ইয়াৰলিত ধৰঝাৰু ধৰ ভাইটোহে আহিব। তাৰপিছত ব্যাকৰণ ইয়াতো আছে, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্য শুধৰণি, তাৰপিছত আছে উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, এই গোটেইখিনি আছে। তাৰোপৰি আৰু এটা টপিক আছে ছন্দ। এই টপিকটো বহুতে স্কিপ কৰি দিয়ে, এইটো স্কিপ নকৰিবা, এইটো তোমালোকৰ পৰীক্ষাত আহিব। ছন্দৰ পৰাও তোমালোকৰ 4 নম্বৰ আহে। তো এইখিনি আছিলে মুঠ তোমালোকৰ 100 মাৰ্কছ হৈ গৈছে, আৰু আছামিজত কোনো ধৰণৰ প্ৰেক্টিকেল মাৰ্কছ নাথাকে। তো এইখিনিয়ে তোমালোকৰ এক্সামৰ চিলেবাছ হয়। তো কিবা যদি ডাউট বা কনফিউজন আছে মোক তোমালোকে কমেণ্ট বক্সত সুধিবা। লগতে ইংলিছৰ কাৰণেও মই চিলেবাছ দি থৈ দিছোঁ, তোমালোকে চোৱা নাই যদি এই ভিডিঅ'টো চাবা, লিংকটো মই পিন কমেণ্টত দি থৈ দিম। তো ইংলিছৰ চিলেবাছো দিয়া হৈছে। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন কৰিবা, তাত তোমালোকে সকলো ধৰণৰ হেল্প আৰু গাইডেন্স পাই থাকিবা। তো যিসকলে এতিয়ালৈ হোৱাটছআপত জইন কৰা নাই সোনকালে জইন কৰা, এতিয়াতো 8000কৈ অধিক ষ্টুডেণ্টছ হৈ গৈছেগৈ। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছআপ পেজটো অ'পেন হ'ব, সেইটো ফ'ল' কৰি ৰাখিবা। তাৰোপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাতো ফ'ল' কৰিব পাৰা। কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখা। আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম মেট্ৰিক পৰীক্ষাৰ কাৰণে।